Pura long sikia rani man boy môi sao cao sao nulu sao cao sao nulu sao cao sao nulu sao cao phát lu sinh from home phá lại bệt phá phình bệt phá pratra along sikia rani ban bồi môi sao cao bác bên ca ca xóm khảo phàm đôi má mông nắng nắng heo pang mút si kinh giáo súc na mô muốn môi bối muốn xem gì năng lúc in kèo bối môi sao phai ai kể ai kể thao ai sáng sinh mô sen pha mô lao ki mô gia di mông ki gia sinh pha khe sen tham con tu man mô khao nào con tu man mô lu mô sen con tu man mô sai mô phút mô cung con tu man sắm bài riêng con tu man càng lại bối môi sao cao sao nu sao cao sao nu sao cao sao ra নমস্কাৰ চাই আছে PNB আসামৰ আৰম্ভণতে কওঁ ভিডিঅ'টো শেষলৈকে চাব আৰু সাবস্ক্ৰাইব লাইক কৰিব আৰু আজি 31 জানুৱাৰীত মই আজি আছো ঐতিহাসিক খাৰঘৰ পুখুৰীৰ পাৰত আজি পূৰ্বপুৰুষসকলৰ স্মৃতিচাৰণ যি অনুষ্ঠান আধ্যাত্মিক অনুষ্ঠান মেডাম মেফি আয়োজন কৰিছে খাৰঘৰ পুখুৰী সংৰক্ষণ সমিতিয়ে আৰু খাৰঘৰ পুখুৰী সংৰক্ষণ সমিতিয়ে কেনেকৈ মেডাম মেফি উদযাপন কৰিছে এয়া হৈছে মৈদাম প্ৰতীকী মৈদাম আৰু মৈদামত তৰ্পণ কৰা হৈছে তাৰপিছত সেয়া হৈছে চাউচেন ৰেং য'ত টাই আহোম পৰম্পৰাগত পূজা পাৰ্বণবিলাক হয় আৰু তাৰপিছত আমি যাম য'ত পূজা চলি আছে য'ত মেডাম মেফি মে মানে হৈছে তৰ্পণ দাম মানে হৈছে পূৰ্বপুৰুষ মে মানে হৈছে আকৌ তৰ্পণ ফি মানে হৈছে দেৱতা আৰু পূৰ্বপুৰুষসকলৰ যি পূজা সেই পূজাই হৈছে মেডাম মেফি যি তৰ্পণ অনুষ্ঠান আমিতো প্ৰত্যেকে ঘৰত নিজৰ পিতৃ মাতৃৰ বছৰেকীয়া শ্ৰাদ্ধ পাতোঁ ঠিক তেনে সামাজিকভাৱে যি গোটেই পূৰ্বপুৰুষসকলৰ জাতিটোৰ পূৰ্বপুৰুষসকলৰ যি শ্ৰাদ্ধ বা যি তৰ্পণ অনুষ্ঠান হয় সেয়াই হৈছে মেডাম মেফি আৰু এই মেডাম মেফি এইবাৰ 21 বছৰত ভৰি দিছে মোৰ লগত ভাইটি প্ৰণৱক মানে পৰা ভাইটি প্ৰণৱ আছে প্ৰণৱে নিশ্চয় ক'ব গোটেই কথাটো কেনেকৈ কি আয়োজন হৈছে আজি আমাৰ ঐতিহাসিক খাৰঘৰ পুখুৰী সংৰক্ষণ সমিতি পুলিন পুঠাসকলৰ ওচৰত তেখেতসকললৈ আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। শ্ৰদ্ধাঞ্জলিত
আমাৰ উপৰিপুৰুষসকলে আমাৰ সমূহ জ্ঞাতি কুটুম্বসমূহ অসমীয়া জাতিলৈ আশীৰ্বাদ কৰি থাকক, আমি তাৰ প্ৰাৰ্থনাৰে কৰা হৈছে, সেৱা কৰা হৈছে। আমি তেনেধৰণে পুৱা আমাৰ পতাকা উত্তোলন মৈদাম তৰ্পণে আমাৰ এই কাৰ্যসূচী আজি আমাৰ ইয়াত আৰম্ভ হ'ল। তাৰপিছতে আমাৰ এতিয়া বৰ্তমান সময়ত বানফি হৈ আছে। বানফিৰ পাছতে আমাৰ কিনটাং আওটাং হৈছে। এইখিনি হোৱাৰ পিছতে আমাৰ সমূহীয়া সেৱা হ'ব। তাৰপিছতে আমাৰ সমূহীয়া হোৱাৰ পিছতে আমাৰ হামবাই হ'ব। তাৰপিছতে আৰু প্ৰীতি ভোজ হ'ব। এনেধৰণে আমাৰ অনুষ্ঠানটো আজি এইবাৰলৈ আমি তেনেধৰণে অনুষ্ঠানটো চলাই নিছোঁ। বন্ধুসকল, মই এটা কথা ক'ম, যদি আমি মেডাম মেফিৰ বিষয়ে জানিব বিচাৰোঁ, আমি জানো যে লোকবিশ্বাস মতে স্বৰ্গৰ অধিপতি লেংডঙে তেওঁৰ 2 পুত্ৰ খুনলুং খুনলাইক স্বৰ্গৰ সোণৰ জখলাই দি পৃথিৱীত মৰ্ত্যত শাসন কৰিবলৈ পঠাইছিলে। আৰু যেতিয়া শাসন কৰিবলৈ পঠাইছিলে তেতিয়া জ্ঞানৰ অধীশ্বৰী জাচিং ফাই তেখেতসকলক এটা পৰামৰ্শ দিছিলে যে যেতিয়া পৃথিৱীত শাসন কৰিবলৈ যাবা, যেতিয়া কাৰোবাক শাসন কৰিবলৈ যাবা বা ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ যাবা, তেতিয়াহ'লে তোমালোকে পূৰ্বপুৰুষসকলক স্মৃতিচাৰণ কৰিব লাগিব। যেতিয়া চিংকৰা ফুল ফুলিব সেই মাহতেই, হয়নে, যেতিয়া চিংকৰা ফুল ফুলিব সেই মাহতেই তোমালোকে পূৰ্বপুৰুষসকলৰ প্ৰতি এখন শৰাই দিবা, তৰ্পণ অনুষ্ঠান পাতিবা। আৰু সেইমতেই তেতিয়া কৰিব কি, লেংডনসহ 8000 দেৱ দেৱী আহি তোমালোকক আশীৰ্বাদ দিব। আৰু এয়া আছিল মেডাম মেফিৰ আৰম্ভণি। আৰু প্ৰথমতে কনফুচিয়াছ ধৰ্মত এই মতবাদটো আছিলে যে কনফুচিয়াছৰ যি ধৰ্মীয় মতবাদ তাত আছিলে যে পূৰ্বপুৰুষসকলক সেৱা কৰিব লাগে। পিছলৈ টাই জনগোষ্ঠীয় ৰাইজে এইটো বিকাশ কৰে। আৰু অসমত অসমীয়া জাতিৰ জনক চাওলুং চুকাফাই মেডাম মেফিৰ আয়োজন কৰিছিলে। আৰু তেওঁ প্ৰথম অসম পাটকাই পৰ্বত পাৰ হৈ আহি ইৰাৱতী নদীৰ পাৰত প্ৰথম মেডাম মেফি উদযাপন কৰিছিলে। এই কথাখিনি নিশ্চয় নতুন প্ৰজন্মই জনাৰ প্ৰয়োজন আছে। আৰু এয়া কিন্তু অকল টাই জনগোষ্ঠীয় তৰ্পণ অনুষ্ঠান নহয়, কাৰণ চাওলুং চুকাফাই বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছিলে আৰু প্ৰতিটো জাতি জনগোষ্ঠীক লৈ অসমীয়া জাতি গঠন কৰিছিলে। আৰু সেইকাৰণে অসমীয়া জাতিৰ এটা তৰ্পণ অনুষ্ঠান মেডাম মেফি। আৰু সেইকাৰণে মেডাম মেফি সাৰ্বজনীন হোৱাটো প্ৰয়োজন আছে। নিশ্চয় আজি সমগ্ৰ অসমতে মেডাম মেফি অকল টাই আহোমসকলৰ ধৰ্মীয় উৎসৱ বা ধৰ্মীয় কাজ হৈ থকা নাই, ই এটা উৎসৱলৈ পৰিণত হৈছে। আজি সমগ্ৰ অসমতেই আজি এই অনুষ্ঠান হৈছে। আৰু ইয়াৰ জৰিয়তে কি হৈছে, আমি সমগ্ৰ অসমীয়া জাতিটোৰ কাৰণে ইয়াত আশীৰ্বাদ বিচৰা হৈছে, যে জন্মিং বুলি কোৱা হয় আমাৰ টাই ভাষাত, জন্মিং বিচৰা হৈছে। তেখেতসকলক পুলিন পথাৰ আৰু এই ইষ্টদেৱ, আচলতে ইয়াত 8খন 9খনকৈ শৰাই আগবঢ়োৱা হৈছে, যাক আমি মাইহাঙক আগবঢ়োৱা হৈছে। আৰু এই মাইহাঙৰ জৰিয়তে প্ৰতিজন আমাৰ ভূমিৰ অধিষ্ঠাত্ৰী যিজন দেৱতা আছে, আজি জলৰ যিজন দেৱতা, আজি অগ্নিৰ যিজন দেৱতা, ইয়াত মৈত্ৰৰ যিজন দেৱতা, বায়ুৰ যিজন অধিপতি, আমাৰ যিটো প্ৰকৃতিৰ যিজন প্ৰতিটো বস্তুৰ উপাদানত যিসকল অধিপতি, সেই অধিপতিসকলক ইয়াত আৰাধনা কৰা হৈছে, আজি ইয়াত আবাহন কৰা হৈছে। আৰু যিসকল আমাৰ উপৰি পুৰুষসকল, পুলিন পুথাও বুলি কোৱা হয়, তেখেতসকলক কৰা হৈছে। আচলতে আমাৰ প্ৰতিটো জাতিয়ে হওক বা প্ৰতিটো ধৰ্মাৱলম্বী লোকেই হওক, আমি কি হয়, উপৰি পুৰুষসকলক কোনোবাই জানো পাহৰি যায়। উপৰিসকলক সেৱা অৰ্চনা আমি কৰিবই লাগিব। আমাৰ এইটো জনবিশ্বাস যে উপৰি পুৰুষসকলে সৰগত থাকক বা যিকোনো স্থানৰ পৰাই আমাক নিৰীক্ষণ কৰি থাকে। আৰু উপৰি পুৰুষসকলৰ আশীৰ্বাদৰ অবিহনে বা তেখেতসকলৰ সহযোগিতাৰ অবিহনে হয়তো আমাক কোন ফালৰ পৰা আমাক তেখেতসকলে সহযোগ কৰি আছে বা সহায় কৰি আছে, আমি সেইটো ভিজিবল নহয়। কিন্তু কথাটো হ'ল কি, তেখেতসকলৰ যে আমাক আশীৰ্বাদ আছে, আমাৰ বিশ্বাস আছে, এইটো লোকবিশ্বাস। আৰু এই লোকবিশ্বাস এতিয়া আমি সৃষ্টি কৰা নহয়, এইটো পৰম্পৰাগতভাৱে আজি অতীজৰ পৰা সুদূৰ প্ৰাচীন কালৰ পৰা চলি আহিছে। আৰু সেই তেনেধৰণে এইটো চলি আহিছে। এইটো সমগ্ৰ আমি অসমত চলি আহিছে উপৰিপুৰুষসকলক আৰাধনা কৰা। আৰু ঠিক তেনেধৰণে টাই আহোমসকলে এই কাৰ্যসূচীটো কৰে। সেইকাৰণে মেডাম মেফি আচলতে মেডাম মেফিৰ এটা প্ৰতিটো শব্দই তাৎপৰ্য আছে। হয়তো মে প্ৰাৰ্থনা, দাম মানে হ'ল মৃতক আৰু ফি মানে হ'ল দেৱতা, তেখেতসকলক সেই সেৱা পুৰুষ আৰু দেৱতাসকলৰ তৰ্পণ অনুষ্ঠান। এই আছে অনুষ্ঠান। ইয়াত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে।
আৰু আমি অনুৰোধ জনাম সকলোৱে এই অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰিব লাগে যাতে আমাৰ পৰম্পৰাবিলাক হেৰাই যাব নোৱাৰে। আমাৰ বৰ্তমান গ্ল'বেলাইজেশ্যনৰ যুগত আমাৰ যিটো আধুনিকতাৰ যুগত আমাৰ নিজৰ পৰম্পৰাবিলাক শিকাই যায় আৰু পৰম্পৰাবিলাক থাকিলেহে এটা জাতি থাকিব। সেই জাতি জীয়াই থাকিবলৈ হ'লে পৰম্পৰাবিলাক আমি সাহিত্য সংস্কৃতি আমি ধৰি ৰাখিবই লাগিব। ইয়াৰ অন্যথা এটা জাতিৰ স্বকীয় বৈশিষ্ট্যটো কেতিয়াও নাথাকে, লোপ পাবই। আমি অকণমান বানফি চাবলৈ বানফি যাবলৈ আৰু মোৰ গোটেই ভিডিঅ'টো কৰি আছে সিয়াই ভিডিঅ'টো কৰে আজিকালি। এইটো চাউচেন ৰেং আৰু মই এটা কথা ক'ব লাগিব যে ইয়াত যি চাউচেন ৰেং আছে এই চাউচেন ৰেংটো খাৰঘৰ পুখুৰী সংৰক্ষণ সমিতিৰ যিসকল যুৱকসকলে ব্যক্তিগত প্ৰচেষ্টাত গঢ়ি তুলিছে। অসমত হয়তো বৃহৎ চাউচেন ৰেংসমূহৰ ভিতৰত এটা উল্লেখনীয় চাউচেন ৰেং হ'ব। এই চাউচেন ৰেং প্ৰথমতে বাঁহৰ আছিলে, এতিয়া ই লাহেকৈ পকী হৈছে আৰু এই যুৱকসকলে নিজৰ আয়ৰ ধনেৰে এই চাউচেন ৰেংটো নিৰ্মাণ কৰিছে। অকণমান বানফি চাবলৈ যাওঁ আমি। হাইলাংডিং, লেংডন, এই সকলোবিলাক মই আগতে এটা ভিডিঅ'ত সুন্দৰকৈ কৈ দিছিলোঁ আচলতে কালৈ উপাসনা কৰা হয়, কালৈ শৰাই আগবঢ়া হয়। ইয়াৰ আগৰ যদি ভিডিঅ'টো আপোনালোকে চাই মেডাম মেফি কি, তাত আপোনালোকে গোটেই কথাখিনি গম পাব। আজি মাত্ৰ আমাৰ যিসকল যুৱকসকলে যি অনুষ্ঠানটো পাতিছে মই সেই অনুষ্ঠানটোৱে দেখুৱাবলৈ আগবাঢ়িছোঁ। চন্দ্ৰ বাইদেউ, শৰাই কালে আগবঢ়োৱা হয়? শৰাই প্ৰথমে খামক আমি জলৰ ধূপতি দি থৈ আহিলোঁ, তাৰপাছতে লেংনিন, তাৰপিছত আমাৰ এই খাম, তাৰপিছতে জন্ঠাই পুলগুৰু, চিতলাম চাতলাম আৰু মলিক মলাই অৰ্থাৎ সৰস্বতী জাচিংফাৰ তাৰপিছত চাউলং চুকাফাৰ পাছতে মটুম টাইকুমৰ পাছতে ৰাখিন বাখিনক দিয়া হৈছে। যিসকল জন্ম হৈ মৃত্যু হৈছিলে তেওঁলোকক ৰাখিন বুলি কোৱা হয়, যিসকলে কথা বাৰ্তা কৈ ডেকাকালত মৃত্যু হৈছিলে তেওঁলোকক বাখিন বুলি কোৱা হয়। তেওঁলোকক আজি এদিনৰ কাৰণে দিয়া হৈছে। তেওঁলোকৰ পাঙত কুকুৰা মৰা নহয়, সেইবিলাক মেলি দিয়া হয়। অকণমান আপোনালোকে গম পালে মই যিখিনি কথা পুৰোহিতে আমাৰ চন্দ্ৰ বৰুৱা ডাঙৰীয়াই ক'লে, সেই কথাখিনি গম পালে। আৰু এই পূজাভাগি আচলতে চাউচেন ৰেঙৰ ভিতৰত নহয়, বাহিৰত পতা হয়। যিহেতু মৃতকৰ সেইকাৰণে চাউচেন ৰেঙৰ ভিতৰত নহয়, তাত বানফি হয়। চাউচেন ৰেঙৰ ভিতৰত বানফি হয় আৰু কি হয় চাউচেন ৰেঙৰ ভিতৰত? বানফি হয় আৰু চুকাফা দিৱসৰ দিনা এই 16 আঘোণৰ দিনা প্ৰথম যিদিনা চাউলং চুকাফা দিৱস পাতে সেইদিনা এই চাউচেন ৰেঙৰ ভিতৰত ইভাগে আপোনাৰ মৃতকৰ যিবিলাক হয় সেইখিনি বাহিৰত হয়। এইখিনি কথা গম পালে আৰু খুব সুন্দৰকৈ ল'ৰা ছোৱালীখিনি সজাইছে আৰু প্ৰত্যেকে চক কি ধুনীয়া পোচাক, চব আজি ট্ৰেডিশ্যনেল ড্ৰেছত আছে, একদম পূৰা টাই আহোমৰ ড্ৰেছত। আৰু পুখুৰীৰ সিপাৰত মই নিশ্চয় দেখুৱাম, তাত প্ৰীতিভোজ হ'ব, তাতে প্ৰীতিভোজ হ'ব আৰু ৰন্ধন কাৰ্য চলি আছে খুব সুন্দৰকৈ। সকলোকে এবাৰ দেখুৱাই দিলোঁ খুব সুন্দৰকৈ পৰিৱেশটো। আশা কৰোঁ ভাল পাইছে। আমাৰ আদি দেই, আদি বৰ ধুনীয়া লাগিছে আজি। এখন থাকি যাওক স্মৃতি মোৰ ইয়াত।
ইমান সময় আপোনালোকে খাৰঘৰ পুখুৰী সংৰক্ষণ সমিতিৰ যি মেডাম মেফি উৎসৱ সেই মেডাম মেফি উৎসৱৰ যি মই খন্তেক সময় আপোনালোকক ভিডিঅ' দেখুৱালোঁ নিশ্চয় চালে ভিডিঅ' যদি ভাল লাগিছে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু সমান্তৰালভাৱে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নমস্কাৰ।